রবে হয় হবার মাঝে ও দুলাদ জিরয়ে ওরে হোগে আহে ভাতৃ গণ দেখি ভয় করয়ে ওরে এহি মবে পাইরা গোয়া ভাদ্র বিতরয়ে ওরে রাম হরি রাম হরি গোরা সর্বজনয়ে Hata tak rida dhai, tadi nau, jiti tak, jitai rida dhai. পতি হিংসার দাবাননে মোর চলিছে হৃদয় হৃদয়র পতিত স্তরে স্তরে লিখা আছে হে রখাল বিষ্ণুর নাম জি বিষ্ণু যে বিষ্ণু আমার পিতৃ কক্ষিপুরক নিঃশংস হবে কইলে হত্যা আৰু কনিষ্ঠ পুত্রক অর্পণ করিলে রাজি সিংহখন আৰু সেই কাপুরক পল্লত আজি নারায়ণৰে অনুগতে নাই নাই পিতৃ বৈৰিক বধ কৰি চলে বলে কিম্বা কৌশলে কাহিলম মই রাজি সিংহখন অত্তিগণ তোমালোকৰ মতামত কি সত্য কথা দাও দৈত্য কুলত জন্ম লৈ নাৰায়ণৰ অনুগত হোৱাটোতে লজ্জা বিষয় হৈছে নাৰায়ণ আমাৰ প্ৰধান শত্ৰু আৰু তাক নিধন কৰাই হ'ল আমাৰ একমাত্ৰ কৰ্তব্য অত্তি যদি আমার আজ্ঞা দিয়ে পিতৃবরী বিষ্ণুক মহাহুল বহুমায় প্রতিহুদ লম্ময় পিতৃবরার অতি ময়বী সেই চক্ৰান্ত কৰি নাৰায়ণক লগ পদুতে অতিকে দুৰ্লভ গতিকে ভক্তিগণ সকলোৱে সুনিপুণ যুদ্ধ শিক্ষাৰে শিক্ষিত তাৰ পাছত বধ কৰি আমাৰ পিতৃ বৈৰিক গুৰুদেৱৰ কৃপাতে সকলো শিক্ষাৰে আমি লোভিলো সিদ্ধি ঈৰ্ষা হয় দাদা ঈৰ্ষা হয় সেই পিতৃ সন্তকে বধ কৰি ৰণতৃষ্ণ দূৰ কৰিম মোৰ হৃদয়ৰ পৰা দাদা মোৰ আজি সেই ভাৱ হৈছে উদয় দেখা যাব নাৰায়ণে কি দৰে ৰক্ষা পায় অনুল্লাদৰ হাতৰ পৰা গুৰুদেৱ এইখন গ্ৰহণ কৰক বাৰু কোৱাচোন বীৰসকল তোমালোকে কিহৰ আলোচনা কৰি আছিলা গুৰুদেৱ পিতৃ বৈৰী নিধনৰ চিন্তা দানৱ বংশে জন্ম লৈ দুৰ্বলিতনত জীয়াই থকাটো আমাৰ বাবে অসহনীয় হৈ পৰিছে সঁচা কথা যি নাৰায়ণে চালনা কৰি তোমালোকৰ পিতৃক কৰিলা নিধন সেই নাৰায়ণক পূজা কৰাটো তোমালোকৰ উচিত হোৱা নাই গতিকে প্ৰহ্লাদৰ পৰা ৰাজদণ্ড কাঢ়ি ৰাজ্যচ্যুত কৰা হে প্ৰহ্লাদ ৰাজনক এতিয়া
যাওঁ ব'ল আমি প্ৰহ্লাদৰ সমীপে সকলো কথা তোমালোকে তাতে কৰিবা ব্যক্ত। শুনিলানে গুৰুদেৱৰ কথা? গতিকে বলা সকলো নিজ কৰ্তব্যতে অগ্ৰসৰ।